সব প্ৰজ এণ্ড কনছ দুইটাই থাকিব, কিন্তু যেনেকৈ ডিপ ফেক হ'ব পাৰে, টেকন'লজিক বেয়া কামত ব্যৱহাৰ কৰিব পাৰে, কিন্তু টেকন'লজিক আমি ৰখাব নোৱাৰোঁ। সেইকাৰণে টেকন'লজিৰ ওপৰত আমি যদি মাষ্টাৰী কৰিব পাৰোঁ, তেতিয়াহ'লে কোনটো শুদ্ধ কোনটো অশুদ্ধ তাক আমি লগে লগে ক'ব পাৰিম। সেইকাৰণে আমাক প্ৰযুক্তিৰ জ্ঞান লাগে। কালি এনেকুৱা হ'ব পাৰে, আমাৰে আপোনাৰে ফটো এখন বিভিন্ন ধৰণে সি প্ৰয়োগ হ'ব পাৰে, কিন্তু ফটোখন চালে সাধাৰণ লোকে বুজিব লাগিব যে এইখন ফেক ফটো নে ৰিয়েল ফটো। গতিকে যেতিয়ালৈকে আমি প্ৰযুক্তিক নাজানো, তেতিয়ালৈকে প্ৰযুক্তিৰ ওপৰত আমি কণ্ট্ৰল ল'ব নোৱাৰোঁ। সেইকাৰণে আমাৰ ল'ৰা ছোৱালীয়ে নতুন প্ৰযুক্তিৰ বিষয়ে শুনিব লাগে, জানিব লাগে, শিকিব লাগে, যাতে প্ৰযুক্তিক আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। চব প্ৰজ এণ্ড কনছ দুইটাই থাকিব, কিন্তু যেনেকৈ ডিপ ফেক হ'ব পাৰে, টেকন'লজিক বেয়া কামত ব্যৱহাৰ কৰিব পাৰে, কিন্তু টেকন'লজিক আমি ৰখাব নোৱাৰোঁ। সেইকাৰণে টেকন'লজিৰ ওপৰত আমি যদি মাষ্টাৰী কৰিব পাৰোঁ, তেতিয়াহ'লে কোনটো শুদ্ধ কোনটো অশুদ্ধ তাক আমি লগে লগে ক'ব পাৰিম। সেইকাৰণে আমাক প্ৰযুক্তিৰ জ্ঞান লাগে। কালি এনেকুৱা হ'ব পাৰে, আমাৰে আপোনাৰে ফটো এখন বিভিন্ন ধৰণে সি প্ৰয়োগ হ'ব পাৰে, কিন্তু ফটোখন চালে সাধাৰণ লোকে বুজিব লাগিব যে এইখন ফেক ফটো নে ৰিয়েল ফটো। গতিকে যেতিয়ালৈকে আমি প্ৰযুক্তিক নাজানো, তেতিয়ালৈকে প্ৰযুক্তিৰ ওপৰত আমি কণ্ট্ৰল ল'ব নোৱাৰোঁ। সেইকাৰণে আমাৰ ল'ৰা ছোৱালীয়ে নতুন প্ৰযুক্তিৰ বিষয়ে শুনিব লাগে, জানিব লাগে, শিকিব লাগে, যাতে প্ৰযুক্তিক আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। চব প্ৰজ এণ্ড কনছ দুইটাই থাকিব, কিন্তু যেনেকৈ ডিপ ফেক হ'ব পাৰে, টেকন'লজিক বেয়া কামত ব্যৱহাৰ কৰিব পাৰে, কিন্তু টেকন'লজিক আমি ৰখাব নোৱাৰোঁ। সেইকাৰণে টেকন'লজিৰ ওপৰত আমি যদি মাষ্টাৰী কৰিব পাৰোঁ, তেতিয়াহ'লে কোনটো শুদ্ধ কোনটো অশুদ্ধ তাক আমি লগে লগে ক'ব পাৰিম। সেইকাৰণে আমাক প্ৰযুক্তিৰ জ্ঞান লাগে। কালি এনেকুৱা হ'ব পাৰে, আমাৰে আপোনাৰে ফটো এখন বিভিন্ন ধৰণে সি প্ৰয়োগ হ'ব পাৰে, কিন্তু ফটোখন চালে সাধাৰণ লোকে বুজিব লাগিব যে এইখন ফেক ফটো নে ৰিয়েল ফটো। গতিকে যেতিয়ালৈকে আমি প্ৰযুক্তিক নাজানো, তেতিয়ালৈকে প্ৰযুক্তিৰ ওপৰত আমি কণ্ট্ৰল ল'ব নোৱাৰোঁ। সেইকাৰণে আমাৰ ল'ৰা ছোৱালীয়ে নতুন প্ৰযুক্তিৰ বিষয়ে শুনিব লাগে, জানিব লাগে, শিকিব লাগে, যাতে প্ৰযুক্তিক আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। চব প্ৰজ এণ্ড কনছ দুইটাই থাকিব, কিন্তু যেনেকৈ ডিপ ফেক হ'ব পাৰে, টেকন'লজিক বেয়া কামত ব্যৱহাৰ কৰিব পাৰে, কিন্তু টেকন'লজিক আমি ৰখাব নোৱাৰোঁ। সেইকাৰণে টেকন'লজিৰ ওপৰত আমি যদি মাষ্টাৰী কৰিব পাৰোঁ, তেতিয়াহ'লে কোনটো শুদ্ধ কোনটো অশুদ্ধ তাক আমি লগে লগে ক'ব পাৰিম। সেইকাৰণে আমাক প্ৰযুক্তিৰ জ্ঞান লাগে। কালি এনেকুৱা হ'ব পাৰে, আমাৰে আপোনাৰে ফটো এখন বিভিন্ন ধৰণে সি প্ৰয়োগ হ'ব পাৰে, কিন্তু ফটোখন চালে সাধাৰণ লোকে বুজিব লাগিব যে এইখন ফেক ফটো নে ৰিয়েল ফটো। গতিকে যেতিয়ালৈকে আমি প্ৰযুক্তিক নাজানো, তেতিয়ালৈকে প্ৰযুক্তিৰ ওপৰত আমি কণ্ট্ৰল ল'ব নোৱাৰোঁ। সেইকাৰণে আমাৰ ল'ৰা ছোৱালীয়ে নতুন প্ৰযুক্তিৰ বিষয়ে শুনিব লাগে, জানিব লাগে, শিকিব লাগে, যাতে প্ৰযুক্তিক আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।